এজাক কণ শিশুৰ সৈতে ব্যস্ত বিধায়ক মৃণাল শইকীয়া কণ শিশুসকলৰ সৈতে দেওবৰীয়া পাঠশালাত প্ৰকৃতিৰ শিক্ষাদান মৃণাল শইকীয়াৰ নিজৰ শেহতীয়া ফেচবুক পোষ্ট সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত জয়লাভৰ পিছত বিজয় উৎসৱৰ নামত আতচবাজি নুফুটাবলৈ আহ্বান জনায় মৃণাল শইকীয়াই বাইক গাড়ী ৰেলী কৰি উশৃংখল পৰিৱেশ সৃষ্টিৰ পৰা বিৰত থকাৰ আহ্বান সকলোকে বিজয় উৎসৱৰ বিপৰীতে শান্তি শৃংখলাৰে নিজৰ মাজতে আনন্দ কৰাৰ বাবে আহ্বান জনায় মৃণাল শইকীয়াই বিভিন্ন স্কুলৰ শিশুসকল আহে আৰু নিৰ্বাচনৰ কাৰণে বহুত দিন নাছিল তেওঁলোক আকৌ এখন স্কুলে খবৰ দিলে যে আহিব খুজিছে ল'ৰা ছোৱালীখিনি আজি আহিলে তেওঁলোকৰ লগত সময় কটাইছোঁ খুব ভাল লাগিছে হয় নিৰ্বাচনৰ পাছত দেখা যায় যে কোনোবাই আনন্দ কৰে কোনোবাই ওচৰৰ মানুহৰ ঘৰত ডিষ্টাৰ্ব হয় আজি যদি মোৰ ইয়াতে ফটকা চটকা ফুটাই থকা হয় ওচৰৰ মানুহখিনিতো সেই ফূৰ্তিটো মনত নাথাকিবও পাৰে ফটকা ফুটোৱা বেলেগৰ ডিষ্টাৰ্ব হয় তো কোনোবা জিকিছে ভাল কথা শুভেচ্ছা থাকিল কিন্তু আকৌ বেলেগক কিয় ডিষ্টাৰ্ব কৰিব লাগে এনেকুৱা মানুহ থাকে নিজৰ যোনে ভোট দিছে তেওঁলোকেও বেয়া পায় এইবিলাক মাত্ৰ অলপ কিছু সংখ্যক লোকে অলপ এই ফূৰ্তিটোৰ নামতে যথেষ্ট অশিষ্টাচাৰ আচৰণ কৰে সেইখিনি মই আগৰ পৰা মই সদায় মোৰ কাৰ্যকৰ্তাসকলক কওঁ যাতে অন্যক ডিষ্টাৰ্ব হোৱাকৈ ফূৰ্তি কৰিব নালাগে নিজৰ মাজত ফূৰ্তি কৰক কিন্তু অন্যৰ যাতে ডিষ্টাৰ্ব নহয় আকৌ কোনোবাই গৈ বিৰোধী ঘৰৰ ওচৰতে নাচ বাগ কৰিবগৈ বম ফুটাব সেইখিনি মই কেতিয়াও ভাল নাপাওঁ আৰু কেতিয়াও মই প্ৰশ্ৰয় নিদিওঁ নিৰ্বাচনৰ কিবা হিচাপ নিকাচ মই একো কৰা নাই কাইলৈ ওলাবই এই 12 ঘণ্টাত হিচাপ কৰি কি হ'ব চব